বন্ধুসকল বৰ্তমান আছোঁ স্কুলত। স্কুল ছুটি হোৱা নাই। আজি শনিবাৰ কাৰণে হাফ হ'ব, 12টা বজাত ছুটি হ'ব আৰু কেইমিনিটমান আছে, কেইমিনিটমান পিছত ঘৰলৈ যাম। গতিকে পৰিৱেশটো আজি স্কুলীয়া পৰিৱেশটো বহুত ভাল লাগে, সেইকাৰণে আপোনালোকক অকণ দেখাওঁ বুলি ভাবিলোঁ। এয়া চাওক কি সুন্দৰ পৰিৱেশ। স্কুলৰ ফিল্ড এখন, কিমান ডাঙৰ ফিল্ড, ঠিক আছে। কাষতে এখন বাগান, চাহ বাগান আছে। তো চাহ বাগানৰ কাষতে ৰৈ থাকোঁ। চাহ বাগানৰ মাজত ভাল লাগে, চাহ বাগানৰ দৃশ্যবিলাক চাই ভাল লাগে আচলতে, ঠিক আছে। তো ইয়াতে সেইকাৰণে অকণমান এনেকৈ ঘূৰি ফুৰোঁ আৰু, ঠিক আছে। তো ঘূৰি ফুৰি এনেকৈ সময়বিলাক পাৰ কৰিবলগীয়া হয়, কাৰণ সময়বিলাক কেতিয়া যায় লাগে। এখন গাড়ী চলাই আছোঁ, দেখা পাইছে। এইখন গাড়ীকে চলাইছোঁ, বাইদেউগৰাকীক অনা নিয়া কৰোঁ, ঠিক আছে। এইখনেই গাড়ী, ভাল লাগে গাড়ীখন চলাই। নেক্সনৰ হয়, মজা লাগে গাড়ীখন চলাই। তো এইখন গাড়ীয়ে চলাইছোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱাৰ পৰিৱেশটো কেনেকুৱা আছিলে আপোনালোকৰ? আমাৰ ইয়াত বহুত বেয়া, বাপৰে, এনেকুৱা ঠাণ্ডা আৰু মানে এনেকুৱা কুঁৱলী। মই আপোনালোকৰ স্ক্ৰীণত দি দিম, চাব। মই ৰাতিপুৱাৰ ভিডিঅ' কৰিছিলোঁ, তো ৰাতিপুৱা ভিডিঅ'খিনি মই দেখুৱাই যাম আপোনালোকক, চাই যাওক। ইমান কুঁৱলী, চাওক। ঘৰৰ পৰা ওলাইছোঁ, দেখা পাইছে, ঘৰৰ পৰা ওলাইছোঁ, ইমান কুঁৱলী আৰু এই কুঁৱলীতে এনেকৈ ঘৰৰ পৰা আহি আছোঁ। মানে বাইদেউগৰাকীক ঘৰলৈকে আহি আছোঁ, যাতে বাইদেউগৰাকীক লৈ আকৌ আহিব লাগিব স্কুললৈ। সি ৰাতিপুৱা তাৰমানে উঠিব মন যোৱা নাই আজি, এনেকুৱা লাগিছে, মানে ইমানেই ঠাণ্ডা। তথাপি উপায় নাই, আহিব লাগিব স্কুললৈ, হয়নে? তো সেইকাৰণে এই কুঁৱলী দেখিছে ন, কিমান কুঁৱলী। মানে মোৰ ছাইডত লগাই দিছোঁ স্ক্ৰীণত আপোনাৰ ভিডিঅ'টো। তো ৰাতিপুৱা কৰিবলৈ দিগদাৰ হ'ল, ভিডিঅ' ভাল নালাগে। ঘৰৰ ওচৰত মানে কি কৰি আছে কি নাই এনেকুৱা ভাৱ হয় ন। তো সেইকাৰণে ছাইডত লগাই দিছোঁ, দেখা পাইছে আপোনালোকে। ইমান কুঁৱলী, বাপৰে, আচৰিত কুঁৱলী বন্ধুসকল। মানে এয়া দেখা পাইছে ন, গৈ আছোঁ মই বাইদেউগৰাকী ঘৰলৈ গৈ আছোঁ। কেনেকুৱা কুঁৱলী, আচৰিত কুঁৱলী। মানে এনেকুৱা লাগিছে মূৰটো ঠাণ্ডা হৈ গৈছে, একদম ইমানেই ঠাণ্ডা। মই এনেকুৱা কুঁৱলী মানে আগত পোৱা নাই আচলতে। ৰাতিপুৱা আগত হৈছে যদিও গম পোৱা নাই, মানে কি ৰাতিপুৱা ইমান মানে ওলাই অহা নহয়, কিন্তু এতিয়া বাধ্যত পৰি ওলাই আহিবলগীয়া হৈছে ৰাতিপুৱা সময়ত। তো সেইটো কাৰণে দেখা পাইছোঁ ইমান কুঁৱলী, মানে মূৰটো একদম ঠাণ্ডা কৰি দি আচৰিত লাগি গৈছে। তো সেই অলপ চৰ্দি ভাৱ আহিয়ে গৈছে। তো সেই কুঁৱলীৰ মাজতে আহি বাইদেউ ঘৰ পালোঁ, পাই পেলাই বাইদেউক লৈ পেলাই আকৌ স্কুললৈ আহিলোঁ, ঠিক আছে। তো এনেকৈ টাইম পাছ কৰি আছোঁ, সময় অতিবাহিত কৰি আছোঁ, এনেকৈ সময়টো পাৰ কৰোঁ এই স্কুলৰ ফিল্ডতে, এনেকৈ অকলশৰে। আছে অকণমান আগত, সেয়া দেখা পাইছে, মই জুম কৰি দিছোঁ আপোনালোকক। এখন দোকান আছে তাতে, সেই দোকানখনতে কেতিয়াবা গৈ চাহ তাহ খাওঁগৈ দোকানখনত। আৰু বাকী এইখিনি গোটেই ফিল্ড, সমগ্ৰ ফিল্ড, ঠিক আছে। পৰিৱেশটো বৰ ভাল লাগে, স্কুলৰ পৰিৱেশটো আচৰিত ভাল লাগে, ঠিক আছে। এইফালে ফিল্ড, এইফালে বাগান, চাহ বাগানখন অকণমান দেখা দিওঁ আপোনালোকক ন। চাহ বাগানখন মানে এইটো কোম্পানী চাহ বাগান নহয় আচলতে, প্ৰাইভেট কোনোবা গাঁৱৰ মানুহৰ হয়। কিন্তু চাহ বাগানখিনি দেখা পাই ভাল লাগে। চাহ বাগানৰ মাজতে পথাৰত মানে আগতে সৰুতে মনত আছে, এই মানে চাহ বাগানৰ মাজে মাজে পথাৰত গৈ আমি মাছ ধৰিছিলোঁ। এই পথাৰ আছে, ঠিক আছে। এয়া অকণমান ভাবিলোঁ ভিডিঅ' কৰোঁ, ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ পৰিৱেশটো, হয়নে? তো কেনেকুৱা লাগিলে জনাব। তো আজিলৈ ইমানতে ব্লগটো সামৰি মাৰিছোঁ। ইয়াত মই মানে ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ, ব্লগ বনাম কেনেকৈ তাকে ট্ৰাই কৰিছোঁ। এইটো মোৰ মাত্ৰ প্ৰেক্টিচ। ব্লগ বনাই যাম আৰু ব্লগ আপোনালোকক দি যাম, ঠিক আছে। বিভিন্ন ধৰণৰ ব্লগ বনাম। তো বৰ্তমান বাহিৰত ওলাব পাৰিছোঁ, আৰু বাহিৰত ওলাই গৈ এনেকৈ ব্লগ বনোৱা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু।
আপোনালোকৰ আশীৰ্বাদেই সকলো হ'ব ন। তো আগতেতো নাজানো কেনেকৈ ব্লগ বনাই, কেনেকৈ মানে কথা পাতিব নাজানো আচলতে কি কেনেকৈ মানে মোবাইলত ধৰক কেমেৰা সন্মুখত কথা ক'ব লাগে। এনেই ষ্টেজত বা ক'তবা কথা পাতিব পাৰিম, কিন্তু এনেকৈ কথা পাতিবলৈ অসুবিধা পাওঁ। তো এয়াই, তো আজিলৈ সামৰণি মাৰিছোঁ আৰু এটা নতুন ব্লগ লৈ পেলাই আহি আছোঁ।